এভৰিৱান, এই বস্তুটো দেখিছেনে কি হয়? আপোনালোকে হয়তো নিশ্চয় গম পাইছে, যিসকলৰ ঘৰত আইতা ককা আছে। এয়া দেখিছেনে, মই তামোল খুন্দি আছোঁ, আইতাক তামোল খুন্দি দি আছোঁ। দুপৰীয়া ভাত পানী খালোঁ, খাই হোৱাৰ পাছত এয়া তামোল খুন্দি দি আছোঁ। যিহেতু আইতা আমাৰ ঘৰত আছে, সেইকাৰণে আইতা ভাগৰ যিহেতু দাঁত নাই, সেইকাৰণে তামোল খুন্দি দিব লগা হৈছে। আৰু বহুত দিনৰ মূৰত মই তামোল খুন্দা খাইছোঁ দেই। আৰু বহুত সৰুৰ কিছুমান দৃশ্য আজি মনত পৰি গ'ল। যিহেতু আগতে আইতা আমাৰ ঘৰলৈ আহিলে আৰু আমি আইতাহঁতৰ ঘৰলৈ মানে মামাহঁতৰ ঘৰলৈ গ'লে তামোল খুন্দা প্ৰায়ে খাওঁ। আৰু এয়া আজি খুব মনটো বেয়া লাগিছে। তাৰ পাছতে পিছবেলা সময়ত আমি আইতাক থ'বলৈ বুলি গ'লোঁ আমাৰ ঘৰলৈ। যিহেতু 3 4 দিনমান থাকিলে, থাকি হোৱাৰ পিছত মাহঁতৰ ঘৰলৈ আকৌ গৈছে। তাৰ পাছতহে লখিমপুৰলৈ যাবগৈ। আৰু আমাৰ আইতাজনী ইমান কিউট হয়, কি কৈ আছে শুনকচোন। আৰু এইফালে মাহঁতলৈ বুলি কিবা এটা লৈ ল'লোঁ, ইয়াতে লওঁ মই সদায়। আৰু এইফালে ঘৰলৈ আহি পিনে ভাইটি ভণ্টিহঁত চব নতুন ঘৰটোত সোমাই আছিলে, কিবা কিবি কৰি আছিলে। যিহেতু এয়া ফল চিলিঙৰ লাইটবিলাক লগাই দিয়া হ'ল, সেইকাৰণে ইহঁতি ইয়াতে আছিলে। আমিও অকণমান চাই দিলোঁ, আপোনালোকক অকণমান দেখাই দিলোঁ। আৰু এয়া দেখিছেনে, বিচনা যিহেতু বহুত দিনতে সুমিয়াই থোৱা আছিলে। আৰু এইফালে আইতা অকণমান ইয়াতে বহিছে। এইটো ঘৰ অৱশ্যে লোৱা হোৱা নাই, মানে ইয়াতে সোমোৱা হোৱা নাই। দৰ্জা খিৰিকী অকল লগাবলৈ আছে, তাৰপাছত সোমাব। আৰু তেতিয়াও আপোনালোকক ভালকৈ হোম ট'ৰ দিম, যেতিয়া গোটেইখিনি বস্তু সুমিয়াই দিয়া হ'ব। আৰু এইফালে দেখিছেনে, এইখন আচলতে নৈ আছিলে। এতিয়া নৈখন শুকাই গ'ল অৱশ্যে। ইয়াতে আমি আগতে গা ধোৱা মনত আছে। আৰু আগতে মানে বহুত বেছি বছৰৰ আগত নহয়, আৰু আজি প্ৰায় 7-8 বছৰৰ আগৰ কথা। একেবাৰে মানে শুকাই থাকিলে। এতিয়া মানুহে খেতি কৰিবলৈ ল'লে। আৰু এয়া দেখিছেনে, যিগৰাকী আমাৰ ঘৰত অকণমান সহায় কৰি দিয়ে, তেওঁলোকৰ বাৰীখনলৈ বুলি আহিলোঁ। এইফালে মোক লাই শাক দি পঠিয়াম বুলি কোৱাত আমি আহিলোঁ। আৰু এয়া দেখিছেনে, আমি ঘৰলৈ বুলি আহিলোঁ, আইতাক থৈ আহিলোঁ যেতিয়া মনটো খুব বেয়া লাগিলে। আৰু আমাৰ লগত ব্ৰাউনিও গৈছিলে জানেনে। আৰু এইফালে কি ধুনীয়াকৈ শুই আহিছে চাওকচোন। বাই।